examination আজি আমি কৰিম determiners অলৰেডি আমি explanation ভিডিও দিলো যে লগতে article and the সঠিক ব্যৱহাৰ ক'ত আপোনালোকে ব্যৱহাৰ কৰিব লাগে and বা article বা determiners যিবিলাক আছে some any much more সকলোবিলাক আমি explanation কৰিছো সহজভাৱে আপোনালোকে নিশ্চয় ভিডিওবিলাক চালে তাৰ পিছত এই ভিডিওটো আপোনালোকে কৰিব আগতে সেই কেটা টপিক ওয়াইজত আমি যেটো এক্সপ্লেনেশনৰ ভিডিও কৰিছিলো সেই এক্সপ্লেনেশন ভিডিওটো ভালকে চাই ল'ব তাত সহজে ডিসকাশন কৰা হৈছে আৰু তাৰ পিছত ইয়াত যিবিলাক ডিটাৰমিনাৰ 45 টা কোৱেশ্চন আজি আমি সলভ কৰিম এই 45 টা কোৱেশ্চন আপোনালোকে সহজতে কৰিব পাৰিব প্ৰথমত আছিল যে মই আনসাৰ বিলাক হাইলাইট কৰি দিছো যাতে আপোনালোকে বুজিবলৈ সহজ হয় আনসাৰটো মনত থাকি যায় এক্সামিনেশন ডাইৰেক্টলি কৰিব পাৰে প্ৰশ্ন নম্বৰ 1 টো আছিল this umbrella I bought yesterday is lost ইয়াত আমব্ৰেলা শব্দটো দেখি ডাইৰেক্টলি যদি আপোনালোকে এন ব্যৱহাৰ কৰি দিয়ে আপোনালোকৰ ভুল হৈ যাব কাৰণ সেন্টেন্সটো আমি চাব লাগিব আমি কৈছিলো দাটো তাত ব্যৱহাৰ কৰিম যেতিয়া নিৰ্দিষ্টকে কৈ দিব নিৰ্দিষ্টকে মানে this umbrella I bought yesterday is lost মানে মই যেটো আমব্ৰেলা মই যেটো ছাতি যোৱাকালি কিনিছিলো হেতু মোৰ হেৰাই থাকিলে অৰ্থাৎ যোৱাকালি কিনা ছাতিটো বুলি নিৰ্দিষ্টকে কৈ দিছে গতিকে ইয়াত দা আৰ্টিকেলটো ব্যৱহাৰ হৈছে দা আমব্ৰেলা I bought yesterday is lost নিশ্চয় বুজি পাইছে নিৰ্দিষ্টকে কোৱা কাৰণে দা আহিছে আমব্ৰেলা দেখি পিনি এন ব্যৱহাৰ কৰি নিদিব আপোনালোকৰ ভুল হৈ যাব কিছুমানত এনো ব্যৱহাৰ হ'ব হেতু বাক্য অনুযায়ী সেন্টেন্স অনুযায়ী হ'ব দা আমব্ৰেলা I bought yesterday is lost মানে মই যেটো আমব্ৰেলা যোৱাকালি কিনিছিলো সেই যোৱাকালি কিনা আমব্ৰেলাটোৱে মোৰ হেৰাই থাকিলে ঠিক আছে গতিকে নিৰ্দিষ্ট কাৰণে দা আহিছে তাৰ নেক্সট আছিল 2 নম্বৰটো ইট ইজ this unique academic journal ইয়াত আপোনালোকে চাব যে ইউনিকে হোক বা ইউনিয়ন হোক ইউনিভাৰ্সিটি হোক এইবিলাকত আপোনালোকে সদায় কি ব্যৱহাৰ কৰিব ইয়াতে ইউ দেখি পিনি আমাক কি লাগে এটা ভাৱেল নিচিনা ভাৱেল হয় গতিকে ইয়াত আমি এন ব্যৱহাৰ কৰিব বিচাৰো কিন্তু এন ব্যৱহাৰ নহয় ইয়াত এ ব্যৱহাৰ হ'ব কিয় ব্যৱহাৰ হ'ব আমি এক্সপ্লেনেশন কৰিছো নিশ্চয় বুজি পাইছে ইট ইজ এ ইউনিক একাডেমিক জাৰ্নেল অপচন বি টো কাৰেক্ট আনসাৰ হ'ব তাৰ নেক্সট দেশ আসামিজ স্পিক্স আসামিজ ইয়াত কি হ'ব ইয়াত দা টো ব্যৱহাৰ কৰিছে কিয় দা ব্যৱহাৰ কৰিছে যে কাৰণ ইয়াত নিৰ্দিষ্টকে কৈ দিছে অসমীয়া লোকসকলে অসমীয়া কয় বুলি কৈছে নিৰ্দিষ্টকে অসমীয়া লোকসকলৰ কথা কৈছে গতিকে দা আৰ্টিকেল ব্যৱহাৰ কৰিছে তাৰ নেক্সট পুনৰবাৰ আপোনালোকে চাওক ইয়াতে যেনেকে ইউনিক আছিল ঠিক তেনেদৰে ইয়াত পুনৰবাৰ ইউজফুল আছে কপাৰ ইজ দেশ ইউজফুল মেটেল ইউজফুল ইউনিয়ন এনেকা শব্দবিলাকৰ আগত যদিও ইউটো এটা ভাৱেল হয় তথাপি ইয়াতে এই আৰ্টিকেলটো ব্যৱহাৰ কৰা হয় কিয় কৰা হয় আমি এক্সপ্লেনেশন কৰিছো অপচন বি টো কাৰেক্ট আনসাৰ হ'ব তাৰ নেক্সট আপোনালোকে চাওক যে তাৰ নেক্সট আছিল কালিদাস ইজ দেশ দা শেক্সপিয়াৰ অফ ইণ্ডিয়া ইয়াত সন্মান দিছে কালিদাস ইজ দা শেক্সপিয়াৰ অফ ইণ্ডিয়া হ'ব ইয়াত দা আৰ্টিকেল ব্যৱহাৰ হ'ব তাৰ নেক্সট আছিল হি ইজ নট দেশ অনাৰেবল মেন ইয়াত অনাৰেবল ইয়াত এইচ টো হল সাইলেন্ট ইয়াত এইচ টো কি হৈছে সাইলেন্ট হৈছে এইচ টো হল এটা কনসনেন্ট কিন্তু যেহেতু ইয়াৰ উচ্চাৰণটো ভাৱেলৰ পৰা হৈছে অনাৰেবল বুলি কয় সেইকাৰণে ইয়াত এন আৰ্টিকেলটো ব্যৱহাৰ হ'ব সো অপচন আমাৰ এ টো কাৰেক্ট আনসাৰ হ'ব এন আৰ্টিকেল ব্যৱহাৰ হৈছে ঠিক আছে ইয়াৰ লাগে কোনো অসুবিধা হোৱা নাই আপোনালোকৰ এইখিনি নিশ্চয় পাৰিছে কাৰণ আমি অলৰেডি এইবিলাক ভালকে পঢ়িছো তাৰ নেক্সট আছিল যে ভানাৰসী ইজ দেশ হোলি প্লেস ইয়াত এ আৰ্টিকেলটো ব্যৱহাৰ হ'ব কিয় এ আৰ্টিকেল কাৰণ হোলি এইচ টো হল কনসনেন্ট আৰু ইয়াৰ উচ্চাৰণটো এটা কনসনেন্টৰ হৈছে গতিকে ইয়াত এ আৰ্টিকেলটো ব্যৱহাৰ হ'ব তাৰ নেক্সট দেশ হিমালয়াস ইজ দা নৰ্থ অফ ইণ্ডিয়া ইয়াত আমি দা আৰ্টিকেলটো ব্যৱহাৰ কৰিছো কিয় দা আৰ্টিকেলটো ব্যৱহাৰ কৰিছো কাৰণ আমি পঢ়িছিলো ডাঙৰ পৰ্বত পাহাৰ হিমালয় এইবিলাকৰ আগত আমি দা আৰ্টিকেলটো ব্যৱহাৰ কৰো সো ইয়াত দা হিমালয়া হৈছে ঠিক আছে তাৰ নেক্সট আছে যে হোৱাট দেশ awful comment to make ইয়াত আপোনালোকে দেখা পাইছো awful আছে ইয়াত এ টো হল এটা ভাৱেল লগতে ইয়াৰ উচ্চাৰণটো ভাৱেলৰ ধৰণে হৈছে গতিকে ইয়াত এন আৰ্টিকেলটো ব্যৱহাৰ কৰা হৈছে অপচন বি টো কাৰেক্ট আনসাৰ what an awful comment to make তাৰ নেক্সট আপোনালোকে চাও যে হি ইজ এটা আপোনালোকে চাব ভালকে হি ইজ দেশ অনলি আনটাইডি বয় অফ দা স্কুল পুনৰবাৰ চাও হি ইজ দেশ অনলি আনটাইডি বয় ইন দা অফ দা স্কুল মানে অকল হিয়ে একমাত্ৰ ল'ৰা যিয়ে লেতেৰাকে থাকে ভালকে নাথাকে নিশ্চয় বুজি পাইছে সো ইয়াৰ নিৰ্দিষ্টকে সেইজন ল'ৰাৰ কথা কৈছে যিজনে ভালকে নাথাকে লেতেৰাকে থাকে বুলি কৈছে স্কুলখনৰ ভিতৰত একমাত্ৰ ল'ৰা তাৰ কথা নিৰ্দিষ্টকে কৈ দিছে সো কোনোবা এজন ব্যক্তিৰ কথা নিৰ্দিষ্টকে ক'লে আমি ইয়াত দা আৰ্টিকেলটো ব্যৱহাৰ কৰিম গতিকে ইয়াত অপচন সি টো কাৰেক্ট আনসাৰ হৈছে দা আৰ্টিকেল ব্যৱহাৰ হৈছে যে হি ইজ দা অনলি আনটাইডি বয় অফ দা স্কুল ঠিক আছে নিশ্চয় পাৰিছে আপোনালোকে এইবিলাক সলভ কৰিবলৈ তাৰ নেক্সট আছিল গিভ মি দেশ 10 rupee নোট ইয়াত আমি এ আৰ্টিকেলটো ব্যৱহাৰ কৰিছো কাৰণ ইয়াত 10 শব্দটো আছে ইয়াৰ টি টো হল এটা কনসনেন্ট লগতে ইয়াৰ উচ্চাৰণো কনসনেন্টৰ দৰে হৈছে গতিকে ইয়াত এ আৰ্টিকেল ব্যৱহাৰ কৰিছো তাৰ নেক্সট 12 নম্বৰ প্ৰশ্নটো চাব যে 12 নম্বৰ প্ৰশ্নটো মাইকেল মধুসূদন ইজ
ডেছ মিল্টন অফ ইণ্ডিয়া ইয়াত আমি দ্য আৰ্টিকলটো ব্যৱহাৰ কৰিছোঁ যেনেকৈ আমি পঢ়িছিলোঁ কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া ঠিক তেনেদৰে ইয়াতো ব্যৱহাৰ কৰিছে মাইকেল মধুসূদন ইজ দ্য মিল্টন অফ ইণ্ডিয়া গতিকে ইয়াত দ্য আৰ্টিকলটো ব্যৱহাৰ কৰা হৈছে তাৰ নেক্সট আছিলে ডেছ ষ্টুডেণ্টছ মাষ্ট পে এটেনশ্যন ইয়াত ফিউটো আমি ক'ত ব্যৱহাৰ কৰোঁ ফিউটো আমি তাত ব্যৱহাৰ কৰোঁ যেতিয়া নিগেটিভলি চেণ্টেন্সটো পায় যেতিয়া নিগেটিভলি চেণ্টেন্সটোৱে মিনিং কৰে অৰ্থাৎ ৰ'ব মই আপোনালোকৰ এইটো অলপমান সৰু কৰি লৈছোঁ ঠিক আছে যেতিয়া নিগেটিভলি মিনিং কৰে তেতিয়া আমি ফিউটো ব্যৱহাৰ কৰোঁ ইয়াত কৈছে যে ডেছ ষ্টুডেণ্ট মাষ্ট পে এটেনশ্যন মানে প্ৰত্যেকজন সকলো ষ্টুডেণ্টৰ কথা যে সকলোৱে যে এটেনশ্যন দিবই লাগিব বুলি কৈছে গতিকে ইয়াত ফিউৰ কথা নাহে চামৰ কথা নাহে মেনিৰ কথা নাহে গতিকে ইয়াত অল ব্যৱহাৰ কৰিছে অল ষ্টুডেণ্টছ সকলো ষ্টুডেণ্টে এটেনশ্যন পে কৰিব লাগিব এটেনশ্যন দিব লাগিব বুলি টিচাৰজনে কৈছে গতিকে অপশ্যন ডি অলটো কাৰেক্ট আনচাৰ হ'ব তাৰ নেক্সট আপোনালোকে চাওক যে আই শ্ব' হিম ডেছ মান্থ এগো ইয়াত আমি 1 মান্থ এগো মই তাক 1 মাহৰ আগত দেখিছোঁ গতিকে ইয়াত 1 ব্যৱহাৰ হ'ব অপশ্যন ডি টু কাৰেক্ট আনচাৰ তাৰ নেক্সটটো আই হেভ 2 ব্ৰাদাৰ্ছ ডেছ ইজ টল মোৰ দুজন ব্ৰাদাৰ আছে মোৰ দুজন ভাই আছে মোৰ দুজন ভাই আছে ঠিক আছে মোৰ দুজন ভাই আই হেভ 2 ব্ৰাদাৰ্ছ ইয়াত দুইজনে তল নহয় বুলি ক'ব বিচাৰিছে গতিকে ইয়াত নাইডাৰ ব্যৱহাৰ হৈছে ঠিক আছে আইডাৰ ক'ত ব্যৱহাৰ হয় আমি কনজাংশ্যনৰ নিশ্চয় পঢ়িছিলোঁ কনজাংশ্যনৰ ভিডিঅ'টো আপোনালোকে চাব তাৰ নেক্সট আছিলে যে হি ডাজ নট হেভ ডেছ মানি উইথ হিম ইয়াত আপোনালোকে চালে এইটো ডাজ নট মানে এইটো এটা নিগেটিভ চেণ্টেন্স ডাজ নট মানে এইটো এটা নিগেটিভ চেণ্টেন্স আৰু নিগেটিভ চেণ্টেন্স যদি আপোনালোকে বাক্যত পায় তেতিয়া আপোনালোকে আৰ্টিকল সদায় এনি ব্যৱহাৰ কৰে বুলি কৈছিলোঁ এক্সেপশ্যনেল এটা দুটা আছে কিন্তু মেক্সিমাম ক্ষেত্ৰত কি হ'ব এনি ব্যৱহাৰ হ'ব হি ডাজ নট হেভ এনি মানি উইথ হিম ক্লিয়াৰ আছে চ' অপশ্যন চিটো আমাৰ কাৰেক্ট আনচাৰ হৈ যাব এনিটো কাৰেক্ট আনচাৰ হৈ যাব তাৰ নেক্সটটো একেই আছে চাওক ডিড ইউ বাই ডেছ ফ্ৰুইটছ ইয়াত পুনৰবাৰ যদিহে আমি চেণ্টেন্সত নিগেটিভ পাওঁ বা ইণ্ট্ৰগেটিভ মানে কুৱেশ্যন মাৰ্ক মানে হেল্পিং ভাৰ্ব বা অক্সিলাৰী ভাৰ্বটো চেণ্টেন্সৰ আগফালে আহি যাব তেনে ক্ষেত্ৰতো আমি এনি ব্যৱহাৰ কৰোঁ ডিটাৰমিনাৰটো নিগেটিভ বা ইণ্ট্ৰগেটিভ হ'লে সদায় আমি ডিটাৰমিনাৰ এনি ব্যৱহাৰ কৰোঁ নিশ্চয় গম পাইছে এক্সেপশ্যনেল এটা দুটা আছে সেইটো মই ডিছকাছ কৰিছোঁ তাৰ নেক্সটটো আৰ দেয়াৰ ডেছ অৰেঞ্জ লেফ্ট ইন দ্য বাস্কেট পুনৰবাৰ এইটো এটা ইণ্ট্ৰগেটিভ চেণ্টেন্স হয় কাৰণ কুৱেশ্যন মাৰ্ক আছে আৰু চেণ্টেন্সৰ আগত অক্সিলাৰী ভাৰ্বটো লৈ যোৱা হৈছে গতিকে ইয়াতো কি আহিব এনি আহিব ঠিক আছে 18 নম্বৰটো আপোনালোকে যদি ওপৰত চাই চাওক আনচাৰটো এনি আছে ইয়াতে এইটো চাওক আনচাৰটো কি আছে এনি আছে ঠিক আছে আনচাৰটো এনি আছে তাৰ নেক্সটটো চাব যে দেয়াৰ আৰ অনলি এ ডেছ গাৰ্লছ ইন দ্য ক্লাছ আপোনালোকে মনত ৰাখিব যেতিয়া আমি ডিটাৰমিনাৰ পঢ়িছিলোঁ ফিউ এ ফিউ দা ফিউ বা লিটল এ লিটল দা লিটল পঢ়োঁতে আমি কৈছিলোঁ হিচাপ কৰিব পৰাৰ ক্ষেত্ৰত ফিউ এ ফিউ দা ফিউ বহিব আৰু লগতে অনলি শব্দটো পালে সদায় এ ফিউ বহিব অনলি শব্দটো পালে ডাইৰেক্টলি আপোনালোকে এ ফিউ বহাব পাৰিব ইয়াত এ আৰ্টিকলটো লগাই থৈ দিছোঁ অলৰেডি এ লাগি আছে গতিকে ডাইৰেক্টলি আমি ফিউটো বহাই দিলে হ'ব এ ফিউ হৈ গ'ল ঠিক আছে অনলি লাগি থকাৰ কাৰণে এ ফিউ দেয়াৰ আৰ অনলি এ ফিউ গাৰ্লছ ইন দ্য ক্লাছ নিশ্চয় বুজি পাইছে ক্লিয়াৰ হৈছে নিশ্চয় আপোনালোকৰ কাৰণ এইবিলাক আমি অলৰেডি পঢ়িলোঁ ডেছক্ৰিপটিভ হিচাপে ভালকৈ টপিক ৱাইজত পঢ়িলোঁ তাৰ নেক্সটটো যে আপোনালোকে চাওক এবাৰ টপিকটো আপোনালোকে পঢ়াৰ পিছত ইয়াত ভালকৈ এক্সপ্লেনেশ্যন কৰাৰ পিছত প্ৰেক্টিছ কৰিব বহুত বেছি প্ৰেক্টিছ কৰিব প্ৰেক্টিছ কৰিয়ে থাকিব বিভিন্ন চ'ৰ্চৰ পৰা প্ৰেক্টিছ কৰিব কাৰণ ইংলিছ গ্ৰামাৰ বহুত এক্সেপশ্যনেল আছে আপোনালোকে পঢ়ি কেতিয়াও শেষ কৰিব নোৱাৰে এক্সেপশ্যনেল বহুত আছে গতিকে আপোনালোকে বহুত বেছি প্ৰেক্টিছ কৰিব যেনেকৈ এতিয়া আমি কৰি আছোঁ তাৰ নেক্সটটো ডেছ ৰাম অৰ হিজ ফ্ৰেণ্ডছ উইল গ' দেয়াৰ ইয়াত আপোনালোকে দেখা পালে ইয়াত কি বহিব ইয়াত আপুনি কনজাংশ্যন ভিডিঅ'টো যদিহে আপোনালোকে চাইছে চ' এটা টপিক আনটো টপিকৰ ওপৰত লিংক হৈ আছে লিংকিং ৱৰ্ডছ বা কনজাংশ্যন বুলি এটা ভিডিঅ' আপোনালোকক দিয়া হৈছে সেই ভিডিঅ'টো যিসকলে চাইছে তাত গম পাব যে যেতিয়াই অৰ লাগি থাকিব তাৰ লগত আইডাৰ আহি যাব যদিহে ইয়াত নৰ থকাহেঁতেন তেতিয়া আমি নাইডাৰ ইউজ কৰিলোহেঁতেন নাইডাৰ নৰ সদায় লাগি থাকে আইডাৰ অৰ লাগি থাকে গতিকে ইয়াত আইডাৰ ৰাম ইয়াত আইডাৰ আহি যাব আইডাৰ ৰাম অৰ হিজ ফ্ৰেণ্ড উইল গ' দেয়াৰ কোনোবা এজন যাব বুলি কৈছে গতিকে ইয়াত আইডাৰ শব্দটো লাগিব চ' অপশ্যন এটো আমাৰ কাৰেক্ট আনচাৰ হ'ব ঠিক আছে কোনো অসুবিধা হোৱা নাই আপোনালোকৰ তাৰ নেক্সটটো আছিলে ডেছ অফ দেম হেভ গান দেয়াৰ মানে ইয়াত কি ক'ব বিচাৰে আদাৰ কেতিয়াও নালাগে আদাৰ অফ দেম চাচ অফ দেমটো কেতিয়াও ইউজ নহয় গতিকে অপশ্যন এ আৰু ডিটো ডাইৰেক্টলি কেঞ্চেল মাৰ্কছটো ইয়াত নালাগে কাৰণ ক'ব বিচাৰিছে সকলোৱে গ'ল যিমান আছিলে সকলোৱে গ'ল গতিকে ইয়াত অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব অল অফ দেম হেভ গান দেয়াৰ ঠিক আছে তাৰ নেক্সটটো আপোনালোকে চাব যে উই হেভ পুনৰবাৰ ইয়াত অনলি শব্দটো পালে ডাইৰেক্টলি আপোনালোকে এফ ইউ ইউজ কৰিব পাৰিব বুলি মই আপোনালোকক ডাইৰেক্টলি কৈছিলোঁ খালি আপোনালোকে চাই ল'ব ইয়াত যদি হিচাপ কৰিব পৰা কাউণ্টেবল হ'লে এফ ইউ ব্যৱহাৰ কৰিব যদি আনকাউণ্টেবল হয় জুলীয়া পদাৰ্থ হয় তেতিয়া আপোনালোকে এ লিটল ব্যৱহাৰ কৰিব সেইটো আমি ডিছকাছ কৰিছোঁ ঠিক আছে
ইয়াত গাৰ্লছ আছিলে হিচাপ কৰিব পাৰোঁ, গতিকে উই হেভ অনলি লাগি আছে, ইয়াত এফ ইউটো ডাইৰেক্টলি আমি ব্যৱহাৰ কৰিছোঁ। চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ আমাৰ হৈ গৈছে। ঠিক আছে, তাৰ নেক্সটটো আছিলে যে গিভ মি ডেছ মিল্ক ডেট ইজ ইন দ্য কাপ। গিভ মি ডেছ মিল্ক, ইয়াত এ লিটল ব্যৱহাৰ কৰিছোঁ, কিন্তু ইয়াত কাৰেক্ট হ'ব লাগে দ্য লিটল, কাৰণ কোৱা হৈছে যে গিভ মি ডেছ মিল্ক ডেট ইজ ইন দ্য কাপ, মানে কাপত যিমান গাখীৰ আছে সকলো মোক দিয়া। কাপত যিমান গাখীৰ আছে সকলো মোক দিয়া মানে নিৰ্দিষ্টকৈ সকলোবিলাক কৈ দিছে, গতিকে দ্য লিটল হ'ব লাগে। ঠিক আছে, এই লিটলটো প্ৰায় কাৰেক্ট হয়, কাৰণ কাপৰ পৰা অলপমান দিয়া টাইপৰ বুজাইছে। এইটো আপোনালোকে চেক কৰিব এবাৰ আপোনালোকেও। তাৰ নেক্সট আপোনালোকে চাব যে 24 নম্বৰটো ডেছ গাৰ্লছ আউট অফ 10 উইল গেট এ প্ৰাইজ। ইয়াত নাম্বাৰটো নিৰ্দিষ্টকৈ দিয়া আছিলে, গতিকে আমি ইচ ব্যৱহাৰ কৰোঁ। যিসকলে টপিকৰ ভিডিঅ'বিলাক যিবিলাক আমি ডিটাৰমিনাৰ্ছৰ এক্সপ্লেনেশ্যন কৰিছোঁ, সেইবিলাক যদি আপোনালোকে ভালকৈ চাইছে আপোনালোকে ডেফিনেটলি কৰিব পাৰিব, সকলোবিলাক কৰিব পাৰিব। আজি আমি 25টা মাত্ৰ ডিছকাছ কৰিম, তাৰ নেক্সট ভিডিঅ'ত আমি পুনৰ আৰু 25টামান ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। আজি 25টা কুৱেশ্যন আমি ডিছকাছ কৰিম। ইচ গাৰ্ল নাম্বাৰটো দিয়া আছিলে, চ' 10 আহিলে। ইচ গাৰ্ল আউট অফ 10 উইল গেট এ প্ৰাইজ। তাৰ নেক্সট 25 নম্বৰ আজিৰ লাষ্ট ভিডিঅ', কাৰণ বেছি দীঘল হ'লে আমনি লাগে আমাৰ, গতিকে আমি কমকৈ ভালকৈ ডিছকাছ কৰিম। তাৰ নেক্সট আছিলে ডেছ ষ্টুডেণ্টছ কেন আনচাৰ দিছ কুৱেশ্যন। ডেছ ষ্টুডেণ্টছ কেন আনচাৰ দিছ কুৱেশ্যন, মানে আমাক কৈছে যে কিছুমান ষ্টুডেণ্টে কুৱেশ্যনটো আনচাৰ কৰিব পাৰিব বুলি কৈছে, গতিকে কিছুমানৰ ক্ষেত্ৰত এফাৰ্মেটিভ চেণ্টেন্স হয়, গতিকে আমি চাম ব্যৱহাৰ কৰিম। এনি ব্যৱহাৰ নকৰোঁ, কিয় এনি ব্যৱহাৰ নকৰোঁ, কাৰণ এনিটো আমি নিগেটিভ বা ইণ্ট্ৰগেটিভৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰোঁ। লগতে আপোনালোকে ফিউটো আমি ব্যৱহাৰ নকৰোঁ, ফিউটো সম্পূৰ্ণ নিগেটিভ বুজাব লাগিব চেণ্টেন্সটো, কিন্তু আমি ক'ব বিচাৰিছোঁ কিছুমান ষ্টুডেণ্টে আনচাৰ দিব পাৰে। এফাৰ্মেটিভ চেণ্টেন্স হয়, গতিকে আমি ইয়াত চাম ব্যৱহাৰ কৰিছোঁ। 25টা প্ৰশ্ন আজি আমি ডিছকাছ কৰিলোঁ ডিটাৰমিনাৰ্ছৰ, ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভালকৈ পঢ়ি যাব। ইম্পৰ্টেণ্ট ইয়াৰ পৰা আহি যাব পাৰে, বেলেগ চ'ৰ্চৰ পৰা প্ৰেক্টিছ কৰক। বাকী শুভেচ্ছা সদায় আপোনালোকে জ্ঞাপন কৰিছোঁ, ভালকৈ প্ৰিপেৰেশ্যন চলাই যাওক। কিবা অসুবিধা পালে জনাব, বাকী আমি যিমান পাৰোঁ সিমান কভাৰ কৰিবলৈ চেষ্টা কৰিম। চ' ইমানে আছিলে ভিডিঅ'টো।